মই বৰ্তমান উপস্থিত আছোঁ চন্তক চেংধৰা গাঁৱত। ৰমণী পঞ্চায়তৰ এই বিশেষ গাঁওখনত আছোঁ আৰু বিগত 19 তাৰিখে যি পলায়নকাৰী বানৰ যি বিভীষিকাময় পৰিস্থিতিৰ সৃষ্টি হৈছিলে, সমগ্ৰ এই গাঁওখনো প্লাবিত হৈছিলে। তাৰ সমান্তৰালভাৱে মই বৰ্তমান যি ঠাইত উপস্থিত হৈ আছোঁ, মোৰ সতীৰ্থক মই কিছু দৃশ্য দেখাবলৈ অনুৰোধ জনাইছোঁ। এই ঠাইডোখৰ এই লোকজনৰ ঘৰৰ আচলতে যিজন যুৱকে আচলতে এই ব্যৱসায়টো আৰম্ভ কৰিছিল, বৰ্তমান যুৱকজন নাই। আজি 6 মাহৰ পূৰ্বে এক জটিল ৰোগত আক্ৰান্ত হৈ তেখেতে মৃত্যু সাৱটি ল'বলগীয়া হৈছে আৰু এখন ব্ৰইলাৰ ফাৰ্ম আছিলে আৰু এই ফাৰ্মখনৰ পৰা এই পৰিয়ালটো আচলতে চলি আছিলে। ইয়াৰে এতিয়া যিগৰাকী ইয়াতে বৰ্তমান অভিভাৱক হিচাপে আছে বা ঘৰৰ যিজন মুৰব্বী আছে, তেওঁলোকে বা ইয়াৰ পৰিয়ালটো এই ফাৰ্মখনৰ জৰিয়তে এই পৰিয়ালটো চলি আছিলে। কিন্তু সেই 19 তাৰিখৰ যি পলায়নকাৰী বানে আচলতে এই ফাৰ্মখন সম্পূৰ্ণৰূপে নিশেষ কৰি থৈ গ'ল আৰু তাৰ সমান্তৰালভাৱে এতিয়া আমি দেখিবলৈ পাইছোঁ যে এই লোকজনৰ বাসগৃহটো সম্পূৰ্ণ আজিৰ তাৰিখতো আচলতে মানুহ জীয়াই থকা বা মানুহ বসবাস কৰিব পৰাকৈ এই ঘৰখনৰ বৰ্তমান পৰিৱেশ আৰু পৰিস্থিতি নহয়। মই ঘৰখনৰ ভিতৰলৈ যাবলৈ কিছু যত্ন কৰিম। মোৰ সতীৰ্থক কিছু আগবাঢ়ি আহিবলৈ মই অনুৰোধ জনাইছোঁ যে আজিৰ প্ৰায় এমাহ হৈছে, 19 তাৰিখ বিগত 19 তাৰিখে যি পলায়নকাৰী যি বানৰ যি সংহাৰী ৰূপ আৰু সেই সংহাৰী আচলতে এই গোটেই ঘৰখন সম্পূৰ্ণৰূপে নিশেষ কৰি থৈ গ'ল। প্ৰথমতে ব্ৰইলাৰ ফাৰ্মখন, তাৰপিছত আচলতে এই গোটেই ঘৰটো আমি যিমান দূৰলৈকে দেখিছোঁ নিশ্চিতভাৱে এটা ইয়াৰ সম্পূৰ্ণ আধাটোলৈকে ডুবিছে আৰু আইতা ঘৰৰ মুৰব্বী হিচাপে আছে আৰু এইপিনে দেউতাকো দেখাইছোঁ মই আছে আৰু ঘৰৰ সামগ্ৰীসমূহ আপোনালোকে নিশ্চয় দেখিছে যে অ'ত ত'ত সিঁচৰিত হৈ আছে আৰু সম্পূৰ্ণৰূপে শেষ হৈ গৈছে। মই ঘৰৰ ভিতৰলৈ অকণমান আহিবলৈ যত্ন কৰিম। ইয়াৰ ভিতৰতে আচলতে এওঁলোকে আছিলে আৰু এতিয়া বৰ্তমান পৰিৱেশটো মোৰ সতীৰ্থক মই অকণমান আগবাঢ়ি আহি পেলাই মই দেখাবলৈ অনুৰোধ জনাম। পৰিৱেশটো চাওক আৰু চাই পেলাই নিজে উপলব্ধি কৰক যে আজিৰ তাৰিখত এই ঘৰখনৰ ভিতৰত থাকিব পৰাৰ পৰিৱেশ আৰু পৰিস্থিতি আছে জানো। নাজিৰা সমষ্টিৰ অন্তৰ্গত এই বিশেষ ঠাইডোখৰৰ কথা আমি দেখাইছোঁ, চন্তক চেংধৰা গাঁও আৰু ৰমণী পঞ্চায়তৰ এই দুৰ্ভগীয়া পৰিয়ালটোৰ বাসগৃহটো দেখাইছোঁ। চাওকচোন, এমাহ হৈ গ'ল, আজি এমাহ হৈছে, এমাহ উকলি যাব আজি আৰু এমাহৰ পিছতো আজিৰ তাৰিখত ঘৰটো পৰিৱেশ, ভিতৰৰ পৰিৱেশ চাওক। আজিৰ তাৰিখতো ভিতৰত সোমাব পৰা পৰিৱেশ হোৱাই নাই। হয় হয়, মোৰ লগত এই ঘৰৰ যিগৰাকী মুৰব্বী তেখেত আছে, মই তেখেতৰ কাষলৈ যাবলৈ যত্ন কৰিম, তেখেতৰ পৰা জানিবলৈ যত্ন কৰিম যে আচলতে প্ৰায় এমাহ, আপুনি অকণমান আগবাঢ়ি আহক দেউতা, প্ৰায় এমাহ হৈ গৈছে। মোৰ সতীৰ্থক মই কিছু দেউতাৰ লগত কথা পাতিবলৈ যত্ন কৰিম। দেউতা, এমাহ হৈ গৈছে, এমাহ ধৰি পেলাই আপোনালোক এতিয়া কেনেধৰণে কি কৰি আছে? সম্পূৰ্ণ আপোনালোকৰ যিটো বাহিৰতে হৈছোঁ আৰু হেৰি আৰু পালেং নাই, টক্টা পোচ নাই। এই কালি সেইখন সোমোৱাইছোঁহি আনি এই তাৰপৰা উঠি গৈছিলে। তাকে এইডোখৰ আগে অকণমান পকা চং কৰাৰ কাৰণে ল'ৰাকেইজনীৰ কাৰণে চাফ চিকুণ কৰি দিলোঁ, ঝিউৰী ছোৱালী। আমি বুঢ়া বুঢ়ী আৰু এইভাগে শুম। আপোনালোকৰ যিখন ফাৰ্ম আছিলে, ল'ৰাটোৱে আপোনাৰ ল'ৰাজনে যিটো ব্যৱসায় হেৰি মোৰ ডাঙৰ নাতিজনী নামত দি দিলে, মানে এইখনতো সম্পূৰ্ণ শেষ কৰি নিলে। ইয়াততো একো নাই আৰু ফাৰ্মখনত এটা মুৰ্গীও আপোনাৰ নাই ইয়াতে। নাই, এই ভগা আগে ল'ম বুলি ভাবিছিলে, সম্পূৰ্ণ শেষ। আকৌ সেই এতিয়া ভাগিলে কি কৰিব? এই অকাল সৃষ্টিগতেহে হৈছে আৰু কেনেকে জানিম যে এই পানী হ'ব? আমি কেনেকে জানিম? আপোনাৰ ল'ৰাটো 6 মাহৰ আগতেই তেখেতৰ বিয়োগ ঘটিছে। হেৰি মাঘৰ কিমান তাৰিখে ঢুকাইছিলে? এতিয়া আহাৰত 6 মাহ হৈ গৈছে। এতিয়া 6 মাহ, এতিয়া শাওণ, এতিয়া এই ভাদ নে কি বাৰু? ভাদ সোমালে নি? হয়, ভাদ সোমালে। মই আইতা আছে, ল'ৰাটো যিজন আচলতে যুৱকে এই ব্যৱসায়টো আৰম্ভ কৰিছিলে, আইতা কাষলৈ আহিবলৈ যত্ন কৰিছোঁ। আইতাৰ পৰা মই কিছু কথা জানিব বিচাৰিম যে আইতা কেনেধৰণৰ কি পৰিস্থিতি হ'ল? এমাহ সম্পূৰ্ণ হৈছে আজিৰ তাৰিখত, আপোনালোকৰ ঘৰৰ ভিতৰত এতিয়াও সোমাব পৰা পৰিৱেশ পৰিস্থিতি নাই। কি হ'ব? ঘৰৰ ভিতৰত সোমাবই পৰা নাই, বাহিৰতে বনাইছোঁ, খাইছোঁ। চৰকাৰী সাহায্যবিলাক কেনেধৰণে কি পাইছে? পাইছোঁ, আলু দালি তেল নিমখ। কিন্তু ঘৰৰ ভিতৰত যদি ইমানখিনি বোকা হৈ থাকে, আপোনালোকে কেনেকে মানে থাকিব এই ঘৰটোৰ ভিতৰত? নোৱাৰোঁ, এতিয়া ঘৰ এটা ইয়াত বনাই দিম বুলি কৈছে, কি কয় এতিয়া।
চোতালতে। কোনে বনাই দিম কৈছে? এই ল'ৰাকেইটামানে সেই মানুহজন কালি আহিছিলে, সেইজনে কৈছে খৰচ পাতি দি। চৰকাৰ নহয় মানে বেচৰকাৰী ল'ৰা ল'ৰা খৰচ যদি ঘৰটো বনাই দিয়ে তেতিয়া আপোনালোকে মানে থাকিব পাৰিব আৰু আজি তাৰিখত ভিতৰত থাকিব পৰা পৰিৱেশ পৰিস্থিতি নাই। নাই এতিয়া সেই নাতিনী দুজনী বুকুতে লৈ সেনেকে থাকো আকৌ এতিয়া পালেংখন কালিও এইখিনি কথা ইতিমধ্যে আইতাগৰাকীয়ে বৰ্ণনা কৰিছে। আচলতে কিমান কষ্টৰ মাজেৰে দিন অতিবাহিত কৰিছে আইতাগৰাকীয়ে। ক'লে যে তেওঁলোকৰ যিখন বিচনা আছিলে সেইখনো আচলতে উটি গৈছিলে আৰু এমাহৰ পূৰ্বে আজি যোৱাকালি আচলতে আকৌ পুনৰ আঁতৰৰ পৰা আনি পেলাই সেইখন সংস্থাপনৰ ব্যৱস্থা কৰিছে, কিন্তু ভিতৰত সোমাব পৰা পৰিৱেশ পৰিস্থিতি নাই। কোনোবা এজন হৃদয়বান লোকে আচলতে তেওঁলোকক ঘৰখন মেৰামতি কৰি দিম বা ইয়াতে ঘৰ এটা সাজি দিম বুলি কৈছে। পৰৱৰ্তী সময়ত নিশ্চিতভাৱে এইখিনি কাম হয়তো কৰি দিব, তেতিয়া হয়তো তেওঁলোক কিছু হ'লেও সকাহ পাব বুলি ভাবিছোঁ। মই ইয়াৰে স্থানীয় এজন লোক আছে, এজন যুৱকক দেখিছোঁ, যিহেতু আপোনালোকৰ ঘৰৰ কাষৰে নিশ্চয়। কেনেকুৱা ধৰণৰ কি পৰিস্থিতি, মানুহৰ কেনেকৈ জীয়াই আছে দেখিছে আৰু কেনেকুৱা পৰিস্থিতি হৈছে। মানেতো চব উটুৱাই নিলে এফালৰ পৰা, শেষ ইনকাম বোলা বস্তুটো নাই, নাইকিয়া হৈ থাকিলে, বন্ধ হৈ থাকিলে, কেনেকৈ চলিব এতিয়া? কোনোবা সহায় কৰেহি ফাৰ্মখন যদি বনাই দিবলৈ, তেতিয়াও যেনে তেনে অলপ ছোৱালীকেইজনী ল'ৰাজন ঢুকালে আজি 6 মাহ পাৰ হৈ গৈছে। ব্যৱসায়টো চাগে তেখেতে আৰম্ভ কৰিছিলে। পৰিয়ালটো একেবাৰে দুৰ্ভগীয়া। কেনেকৈ মানে চলিব? ভৱিষ্যতটো একেবাৰে সকলো নিশেষ কৰি দিলে নাই এতিয়া একোৱেই নাই ক'বলৈ গ'লে। ঘৰৰ যিখিনি বস্তু আছিলে সেইখিনিও উটুৱাই নিলে, যথেষ্টখিনি সামগ্ৰী নাই নহয়, ইনকামৰ পথেই নাইকিয়া হৈ থাকিলে। দেখিছে আপোনালোকে এইবোৰ গোটেইবিলাক। কি ক'ম আৰু এইখিনি কথা আচলতে বলীয়া মানে সকলো শেষ কৰি নিলে। ঘৰ দুৱাৰৰ লগতে ইয়াৰ আচলতে তেওঁলোকৰ আশা ভৰসা সকলো শেষ হৈ গ'ল। কাৰণ ল'ৰা এটা আছিলে, ব্যৱসায় এটা কৰি পেলাই পৰিয়ালটো পোহপাল দি আছিলে, ল'ৰাটোও নাই, সকলো শেষ। তাৰ পিছতো আচলতে এতিয়া তেওঁলোকে চিন্তা চৰ্চা কৰি আছে যে তেওঁলোকে জীয়াই থকা দিনকেইটা আচলতে কেনেধৰণে কি কৰি পেলাই কেনেধৰণে আগবাঢ়িব, সেইটো এটা ডাঙৰ চিন্তাৰ কাৰণ। বাইদেউগৰাকী ইয়াৰে স্থানীয় বাইদেউ এগৰাকী আছে, মই তেওঁৰ পৰা জানিব বিচাৰিম। বাইদেউ, মই আপোনাৰ কাষলৈ আহিবলৈ যত্ন কৰিছোঁ। এই ব্যক্তিঘৰৰ বিষয়ে আপুনি ভালকৈ জানে যিহেতু একেবাৰে গাঁৱৰে। 19 তাৰিখৰ যি সেই পলায়নকাৰী বান, তাৰ পিছত এনেকুৱা পৰিৱেশ, কি ক'ব? মানুহৰ থাকিবলৈ অৱস্থা নাই। তাকে এতিয়া দেখিছে আপোনালোকে, মইনো কি আপোনালোকে সকলোখিনি দেখিছেই কেনেকুৱা অৱস্থা আছে। এতিয়া ঘৰখনৰ একমাত্ৰ ল'ৰাজনেই নাই যিজনে ইনকাম কৰিছিলে। সেই দুজনীকে ছোৱালী এতিয়া কলেজত পঢ়িছে, এজনী হায়াৰ ছেকেণ্ডেৰী ছেকেণ্ড ইয়াৰ আৰু এজনী এতিয়া ডিগ্ৰী পঢ়ি আছে। দুজনী ছোৱালী পঢ়া কিমান খৰচ হয়। এতিয়া এই অসহায় আইতাক দেউতাক দেখিছেই কেনেকুৱা অৱস্থা। তেওঁলোকৰ বয়সটো এতিয়া কিমান হৈছে, তেওঁলোকেতো কিবা এটা কৰি খুৱাব পৰা অৱস্থাত একেবাৰে নাই। মাকো মানে ছোৱালীকেইজনী মাকে এতিয়া আছে, মাকে ধৰি লওক ব্ৰইলাৰ ফাৰ্মখন চালেহেঁতেন, সেইখন পুহি হ'লেও ব্ৰইলাৰ পুহি হ'লেও মানে ছোৱালীকেইজনীক কিবা এটাতো সংস্থাপন দিব পাৰিলে হয়। এতিয়া ফাৰ্মখনেই নাইকিয়া হ'ল, তেওঁলোকৰ একেবাৰে মানে ইনকামৰ ৰাস্তাটো একেবাৰে শেষেই হৈ গ'ল। গতিকে কোনোবা যদি হৃদয়ৱান ব্যক্তিয়ে আহি এই ছোৱালীকেইজনীক পঢ়োৱাৰ ক্ষেত্ৰত অকণমান সহায় কৰে, সিহঁতে বহুত মানে উপকৃত হ'ব বুলি মই ভাবিছোঁ। আৰু মই সেইখিনিকে ক'ব বিচাৰিছোঁ। এই আচলতে বানৰ পিছৰ পৰিৱেশ সম্পূৰ্ণ শেষ হৈ গৈছে, সকলো শেষ হৈ গৈছে। ঘৰ বাৰী সা সম্পত্তি সকলো শেষ হৈ গৈছে। তাৰপিছত আচলতে এতিয়া এওঁলোকে যেতিয়া বানৰ বিভীষিকা কিছু কমিছে বা পানী কিছু শুকাইছে, তাৰপিছত এতিয়া এওঁলোকৰ চিন্তা হৈছে যে এওঁলোকে কেনেধৰণে জীৱন আৰম্ভ কৰিব, আকৌ নতুন জীৱন কেনেধৰণে আৰম্ভ কৰিব। একমাত্ৰ এজন ল'ৰা আছিলে যিজনে আচলতে এই গোটেই ব্যৱসায়টো আৰম্ভ কৰিছিলে বা এই পৰিয়ালটো পোহপাল দি আছিলে। তেখেতো এটা দুৰাৰোগ্য ৰোগত আক্ৰান্ত হৈ বা জটিল ৰোগত আক্ৰান্ত হৈ তেখেতো এই পৃথিৱীৰ পৰা, এই সংসাৰৰ পৰা বিদায় লৈছে। এতিয়া এই দুৰ্ভগীয়া পিতৃ মাতৃৰ লগতে পৰিয়ালৰ দুগৰাকীকৈ কন্যা আৰু তেখেতৰ পৰিবাৰ আছে। এতিয়া তেওঁলোক আচলতে কেনেধৰণে ঠন ধৰি উঠিব বা তেওঁলোকে ভৱিষ্যতে কি কৰিব, এইখিনি লৈ পেলাই আচলতে এটা অনিশ্চয়তাৰ মাজত আচলতে আজিৰ তাৰিখত তেওঁলোকে দিন কটাবলগীয়া হৈছে। নিশ্চিতভাৱে ৰাজ্যৰ চৰকাৰ বা ৰাজ্যৰ মুখ্যমন্ত্ৰীয়ে এই প্ৰতিবেদন দেখাৰ পিছত বা ইয়াৰ নাজিৰা সমষ্টিৰ সন্মানীয় যিগৰাকী বিধায়ক আছে, তেখেতেও এই প্ৰতিবেদন দেখাৰ পিছত আচলতে এই দুৰ্ভগীয়া পৰিয়ালটোৱে যাতে জি উঠিব পাৰে বা এই ইয়াৰে যি দুগৰাকী ছাত্ৰী আছে এই পৰিয়ালৰ, তেওঁলোকে যাতে উন্নত শিক্ষা লাভ কৰিব পাৰে বা উচ্চ শিক্ষাৰ বাবে আগবাঢ়িব পাৰে, যিখিনি যাৱতীয় ব্যৱস্থা ল'ব পাৰে,
এইখিনি আচলতে তেওঁলোকে ল'ব বুলি আমি আশা ৰাখিছোঁ। লগতে ৰাজ্যৰ মুখ্যমন্ত্ৰীলৈও আমি অনুৰোধ জনাম যাতে এনেধৰণৰ যিসকল দুৰ্ভগীয়া পৰিয়াল, বানত আক্ৰান্ত যিসকল দুৰ্ভগীয়া পৰিয়াল আছে, তেওঁলোকে যাতে পুনৰ জীৱন আৰম্ভ কৰিব পাৰে, তাৰ যাতে যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰে। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 9181 307 221 আমাৰ এই নম্বৰত।